বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত বন্ধুসকল এই বিষয়বিলাক হয়তো আপোনালোকে কিছু জানে আৰু হয়তো বহুতে এই বিষয়বিলাক অৱগত নহয় সেই কাৰণে আজি মই আপোনালোকক উদ্দেশ্যি এই বিশেষ গুৰুত্বপূৰ্ণ কথাখিনি ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল আমাৰ জীৱনত কেতিয়াবা আমি কিছুমান বস্তু কাৰোবাৰ পৰা খুজিব লগা হয় বা ধাৰ লৈ ল'ব লগা হয় সেয়া লাগে পইচা পাতি হওক বা অন্য যিকোনো ধৰণৰ বস্তু হ'ব পাৰে কিন্তু বন্ধুসকল কেতিয়াও জীৱনত আমি কেইটামান বস্তু কেতিয়াও মানুহৰ পৰা ধাৰ লৈ ল'ব নালাগে কিন্তু বন্ধুসকল আৰু যদি লোৱা হয় তেন্তে কিন্তু আমাৰ জীৱনলৈ নানান সমস্যা বাধা আনকি দৰিদ্ৰতা পৰ্যন্ত আহিব পাৰে গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় আৰু কি বস্তু এনে কি বস্তু আছে যিকেইটা বস্তু আমি কেতিয়াও কাৰো পৰা ধাৰ লৈ ল'ব নালাগে বন্ধুসকল প্ৰথম বস্তুটো হৈছে বেজী অৰ্থাৎ বেজী গুলি যি আমি ব্যৱহাৰ কৰোঁ কেতিয়াও ব্যক্তিৰ পৰা বেজী এই বেজী কেতিয়াও কাৰো পৰা ধাৰ লৈ ল'ব নালাগে কিন্তু বন্ধুসকল বেজী জ্যোতিষশাস্ত্ৰ অনুসৰি হৈছে মংগল গ্ৰহৰ প্ৰতীক যদি কেনেবাকৈ আমি কাৰোবাৰ পৰা বেজী ধাৰ লৈ লওঁ গাত লোৱা বেজীৰ কথা মই কোৱা নাই যি আমি কাপোৰ চিলোৱা বেজীৰ কথা ক'বলৈ বিচাৰিছোঁ সেই বেজী যদি কাৰোবাৰ পৰা ধাৰ লৈ লওঁ সেয়া কিন্তু আমাৰ জীৱনলৈ সমস্যা আহিব পাৰে বিশেষকৈ মংগল গ্ৰহ ৰুষ্ট হোৱাৰ সম্ভাৱনা থাকে যদি আমি বেজী কাৰোবাৰ পৰা ধাৰ লৈ লওঁ আৰু যাৰ পৰা লওঁ সেই ব্যক্তিজনৰ লগত ভৱিষ্যতে আমাৰ সম্পৰ্ক বেয়া হোৱাৰ এটা আশংকা থাকে যদি আমি কাৰোবাৰ পৰা বেজী ধাৰ লৈ লওঁ দ্বিতীয় বস্তুটো হৈছে বন্ধুসকল তেল হৈছে শনি গ্ৰহৰ লগত জড়িত বস্তু সেয়া লাগে যিকোনো তেল হ'ব পাৰে মিঠাতেল হওক নাৰিকল তেল হওক বা যিকোনো ধৰণৰ তেল হ'ব পাৰে তিলৰ তেলো হ'ব পাৰে কেতিয়াও জীৱনত কাৰোবাৰ পৰা তেল ধাৰ লৈ নল'ব যদি আপুনি তেল ধাৰ লৈ লয় তেন্তে শনি গ্ৰহৰ কুপদৃষ্টি কিন্তু আপোনাৰ ওপৰত পৰিব পাৰে বিশেষকৈ শনি মঙ্গলবাৰে কাৰোৰ পৰা তেল ধাৰ লৈ নল'ব বন্ধুসকল বহুতে এইটো ভুল কৰে কেতিয়াবা আমাৰ ঘৰত হয়তো যদি মিঠাতেল আদায় হৈ যায় বা খোৱা তেল যেতিয়া আদায় হৈ যায় তেতিয়া নিশ্চয় কাৰোবাৰ ওচৰৰ ব্যক্তিৰ পৰা ওচৰৰ মানুহৰ পৰা আমি তেল ধাৰ লৈ খোজোঁ কিন্তু সেইটো কেতিয়াও নকৰিব তেল কেতিয়াও ধাৰ লৈ নল'ব বন্ধুসকল সেয়া কিন্তু পিছলৈ আপোনাৰ সমস্যা আনিব জীৱনলৈ বা ঘৰখনলৈও সমস্যা লৈ আহিব পাৰে তাৰ পিছৰ বস্তুটো হৈছে বন্ধুসকল চূণ হৈছে যি আমি তামোলৰ লগত চূণ খাওঁ সেই চূণৰ কথা কৈছোঁ যি তামোল পাণৰ লগত চূণ খোৱা হয় বিশেষকৈ গাঁও অঞ্চলবিলাকত প্ৰায় এতিয়াও তামোল পাণ ৰাইজক দিয়া হয় আৰু তাৰ লগতে চূণ দিয়া হয় বন্ধুসকল আগৰ সময়ছোৱাত প্ৰত্যেকৰ ঘৰতে চূণৰ টেমি আছিল চূণৰ মাটিৰ পাত্ৰত চূণ ভৰাই থোৱা থাকে সেই চূণো কিন্তু কেতিয়াও কাকো ধাৰ লৈ দিব নালাগে বন্ধুসকল যদি আপুনি কাৰোবাক চূণ ধাৰ লৈ দি দিয়ে বা ধাৰ লৈ আপুনি লয় তেন্তে কিন্তু সেয়াও আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে বিশেষকৈ আপোনাৰ আৰ্থিক লোকচানৰ সন্মুখীন আপুনি হ'ব পাৰে ধন টকা পইচা আপোনাৰ লোকচান হ'ব পাৰে বা অৰ্থৰ অৱক্ষয় হ'ব পাৰে যদি আপুনি চূণ ধাৰ লৈ লয় কাৰোবাৰ পৰা ধাৰ লৈ দিয়াজনৰ হ'ব পাৰে বা ধাৰ লৈ লোৱাজনৰ সমস্যা হ'ব পাৰে কিন্তু বন্ধুসকল গতিকে কেতিয়াও চূণ কাকো ধাৰ লৈ দিব নালাগে তাৰ পিছৰ বস্তুটো হৈছে বন্ধুসকল নিমখ এনেকুৱা এটা বস্তু যিটো নহ'লে আমাৰ খাদ্য কেতিয়াও সম্পূৰ্ণ নহয় আৰু বহুতে সেইটো কথা নাজানে যে কেতিয়াও কাৰোৰ পৰা নিমখ ধাৰ লৈ খুজিব নালাগে কিন্তু এইটো ভুল প্ৰায় ব্যক্তিয়ে কৰে কাৰোবাৰ ঘৰত যদি নিমখ নাইকিয়া হৈ যায় ওচৰৰ ব্যক্তিজনৰ পৰা ওচৰ চুবুৰীয়া ব্যক্তিৰ পৰা এক বাটি নিমখ লৈ ল'ব বা অলপ নিমখ ধাৰ লৈ ল'ব কিন্তু সেইটো কেতিয়াও নকৰিব বন্ধুসকল এনে কৰিলে আপোনাৰ ঘৰত দৰিদ্ৰতা আহিব পাৰে বা ঘৰখনত নানান অশান্তি সমস্যা দেখা দিব পাৰে বন্ধুসকল গতিকে কেতিয়াও কাৰোৰ পৰা নিমখ ধাৰ লৈ নল'ব সেয়াই আপোনাৰ জীৱনলৈ সমস্যা বা আপোনাৰ ঘৰখনলৈও সমস্যা লৈ আহিব পাৰে বন্ধুসকল তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে যিটো কেতিয়াও ধাৰ লৈ ল'ব নালাগে আৰু সেই বস্তুটো কিন্তু প্ৰায় ব্যক্তিয়ে মই লোৱা দেখিবলৈ পাওঁ সেয়া হৈছে বন্ধুসকল হালধি যি আমি খাদ্যত ব্যৱহাৰ কৰোঁ সেয়া হালধিৰ কথা কৈছোঁ আমাৰ ঘৰবিলাকত প্ৰায় যদি কাৰোবাৰ ঘৰত কেতিয়াবা হালধি নাইকিয়া হৈ যায় দোকান পোহাৰবিলাক যদি বন্ধ হৈ যায় তেতিয়া আমি ওচৰৰ
চুবুৰীয়া ব্যক্তিৰ পৰা হালধি ধাৰ লৈ লওঁ, সেয়াও কিন্তু কেতিয়াও নকৰিব। সেয়া কৰিলে কিন্তু আপোনাৰ ঘৰত বিশেষকৈ পাৰিবাৰিক সমস্যা হ'ব পাৰে। হালধি কেতিয়াও কোনো ব্যক্তিৰ পৰা ধাৰ লৈ ল'ব নালাগে, আৰু যদি লয় তেন্তে আপোনাৰ ঘৰত নানান অশান্তি সমস্যা হ'ব পাৰে। কিন্তু বন্ধুসকল, এই বস্তুকেইটা কিয় আমি ধাৰত ল'ব নালাগে, ইয়াৰ বিভিন্ন ধৰণৰ কথা আছে। মই যিমানকেইটা বস্তুৰ নাম ক'লোঁ, তেল হওক, নিমখ হওক, হালধি হওক, বেজী হওক বা চূণ হওক, গোটেইকেইটা বস্তু এটা এটা গ্ৰহৰ লগত জড়িত হৈ আছে। যদি আপোনালোকে এই বস্তুকেইটা কাৰোবাৰ পৰা ধাৰলৈ লয়, তেন্তে আমাৰ পাৰ্টিকুলাৰ কোনোবা নহয় কোনোবা এটা গ্ৰহৰ কিন্তু সমস্যাৰ সৃষ্টি হৈ যাব। ধৰি লওক মই উদাহৰণক কৈ দিছোঁ, তেলৰ লগত জড়িত হৈ আছে শনি, নিমখৰ লগত জড়িত হৈ আছে সূৰ্য আৰু মংগল, বেজীৰ লগত জড়িত হৈ আছে মংগল, চূণৰ লগত জড়িত হৈ আছে ৰাহু, আৰু হালধিৰ লগত জড়িত হৈ আছে গুৰু বৃহস্পতি। গতিকে এই বস্তুকেইটা আমি কেতিয়াও কাৰোবাৰ পৰা ধাৰলৈ লোৱা অনুচিত, আৰু যদি লওঁ তেন্তে আমাৰ ঘৰলৈ নানান সমস্যা, আমাৰ জীৱনলৈ নানা সমস্যা অহাৰ সম্ভাৱনা থাকে, আনকি বেয়া গ্ৰহৰ কুপদৃষ্টি পৰাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকৰ সুবিধাৰ্থে এই কথাখিনি আপোনালোকক মই জনালোঁ। অনুগ্ৰহ কৰি কেতিয়াও এইকেইটা বস্তু কাৰোৰ পৰা ধাৰলৈ নল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পায় যে আমি জীৱনত কোন 5টা বস্তু কেতিয়াও কাৰোৰ পৰা ধাৰলৈ ল'ব নালাগে, আৰু যদি লওঁ তাৰ কাৰণে আমাৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ বিষয়টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।